আজি ৰাতিপুৱা দেখিবলৈ পোৱা গৈছে উজনিৰ পিছতে নামনিত জনজাতিকৰণৰ দাবীত সদৌ অসম ছাত্ৰ ছাত্ৰৰ প্ৰতিবাদী সমদল উলিয়াই হৈছিল। এই প্ৰতিবাদী সমদলত সাঁওতাল জনগোষ্ঠীৰ লোকৰ সহস্ৰাধিক পুৰুষ মহিলা যুৱক যুৱতীয়ে তেওঁলোকে অংশগ্ৰহণ কৰিছিলে আৰু তেওঁলোকৰ যি দৃঢ়তাৰে দাবী যে তেওঁলোকক দীৰ্ঘদিনৰ পৰা জনজাতিকৰণৰ যি আশ্বাস অসম চৰকাৰ তথা ভাৰত চৰকাৰে দি আহিছিলে, কিন্তু কাৰ্যক্ষেত্ৰত তেওঁলোকে সেইটো পূৰণ নকৰাৰ বাবে আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে যে উজনি অঞ্চলত নামনি অসমতো জনজাতিকৰণৰ দাবীত বৃহৎ আন্দোলন কৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত উপস্থিত আছে আসল উপসভাপতি, অৰ্থাৎ কি ক'ব চৰকাৰে আপোনাৰ আন্দোলন কৰি চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই? হয়, এক ৰাজনীতিক ষড়যন্ত্র, কারণ সাঁওতালসকলক সদায় ভোট বেংক হিসাবে ব্যবহার করে আহিছে বিজেপি সরকারে। আগন্তুক দিনকো সাঁওতাল জনগোষ্ঠীক ভোট বেংক হিসাবে ব্যবহার কৰিব বিচাৰিছে, এই কথাটো আমি অনুমান কৰিব পাৰিছো। গতিকে ইয়াৰ পৰাই হুকিয়াই দিব বিচাৰিছো অসম চৰকাৰ সময় থাকোঁতে উপযোগী সময়ত সাঁওতালসকল জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে ইতিবাচক দৃষ্টিভংগীৰে ইতিবাচক ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা বিজেপি যে নিক্ষেপ কৰা হ'ব এয়া নিশ্চিত। এই সাঁওতাল জনগোষ্ঠীক, এই পবিত্ৰ সাঁওতাল জনগোষ্ঠীক, নিৰীহ সাঁওতাল জনগোষ্ঠীক বিজেপি চৰকাৰে ষড়যন্ত্র কৰি চক্ৰান্ত কৰি সাঁওতাল জনগোষ্ঠী নিক্ষেপ কৰিব বিচাৰিছে। চাহ জনগোষ্ঠীৰ নামাকৰণ আদি বিভিন্ন নামেৰে নামাকৰণ কৰি আছে। ইয়াৰ আমি ধিক্কাৰ জনাইছো। আমাক কেৱল লাগে এতিয়া জনজাতিকৰণ। গতিকে আগন্তুক 25 তাৰিখৰ যি বিধানসভা যি এছেম্বলি সেশন আছে, ইয়াত সাঁওতাল হিচাপে জনজাতিকৰণৰ বিষয়টো উত্থাপন হোৱাক দিল্লীলৈ প্ৰেৰণ কৰিব লাগে। জনজাতিকৰণৰ দাবী দেখিবলৈ গৈছে যে ছাত্ৰ সন্থাৰ এই আন্দোলনক সহযোগ কৰাৰ কাৰণে আশাৰ নেতৃবৰ্গ আহি পৰিছে। মোৰ লগত উপস্থিত আছে আশাৰ উপসভাপতি চাকাৰিয়াছ। কি ক'ব, আজি চৰকাৰে প্ৰতিশ্ৰুতি দি গৈছে কিন্তু আপোনালোকৰ যিটো দাবী সেয়া পূৰণ কৰা নাই, কি ক'ব? আজি সমগ্ৰ অসমতে বিভিন্ন দল সংগঠনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আন্দোলনৰ লগতে সাঁওতালসকল আজি একত্ৰিত হৈছে আৰু সাঁওতালসকল যিহেতু সুদূৰ আছিনৰ পৰা আদিবাসী, তেখেতসকল সৰ্বভাৰতীয় স্তৰত জনজাতি হয় আৰু সেই জনগোষ্ঠীটোক সাঁওতাল ভূমিপুত্ৰ জনগোষ্ঠীটোক আজি চৰকাৰে বাৰম্বাৰ প্ৰতাৰণা কৰিছে আৰু সেই প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ কাৰণে সাঁওতালসকল ইতিমধ্যে সজাগ হৈছে। আজি আমি বিভিন্ন দাবী লৈ আমি এই প্ৰতিবাদী সমদল আমি উলিয়াইছো। জনজাতিকৰণ 1 নম্বৰত আছে। ইয়াৰ লগে লগে মাটিৰ পট্টা, মাটিৰ ক্ষেত্ৰতো চৰকাৰে বহুখিনি হিমাহি কৰিলে। তেখেতসকলে নিয়ম অনুযায়ী আমাক মাটি পট্টা আজিলৈকে প্ৰদান কৰা নাই। ইয়াৰ লগে লগে সাঁওতালসকলক বিভিন্ন সময়ত চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰি আহিছে। আমি চৰকাৰক দাবী জনাইছো, যিখিনি ভেকভাৱনা চৰকাৰে ইতিমধ্যে কৰিছে সাঁওতালৰ ওপৰত, চৰকাৰে অনতিপলমে বিজেপি দলে এই ভেকভাৱনা বন্ধ কৰিব লাগে। অন্যথা 2016 চনত যেনেকেই অসমৰ পৰা কংগ্ৰেছ চৰকাৰক বিদায় দিয়া হৈছিল, ইয়াৰ ক্ষেত্ৰত সাঁওতালসকলৰ ভূমিকা যথেষ্ট আছে। আজি আমি ক'ব বিচাৰিছো, যদিহে 2026 চনৰ আগে আগে আমাক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে, 2016 চনত যেনেকেই অসমৰ পৰা কংগ্ৰেছ চৰকাৰক বিদায় দিয়া হৈছিল, বিজেপি চৰকাৰকো সেই একে গতিতে বিদায় দিয়া হ'ব। সভাপতি আছে, কি ক'ব 26ত ভূমিকা কি হ'ব চৰকাৰৰ প্ৰতি যদি আপোনালোকৰ দাবী পূৰণ নকৰে? চৰকাৰক হুকিয়াই দিছো, 25 নৱেম্বৰ তাৰিখে সাঁওতালৰ প্ৰতিবেদনটো সাঁওতাল হিচাপে পঠাব লাগিব। তাত যদি ভেঙু চালে কৰে 25ৰ নিৰ্বাচনত সাঁওতাল জনগোষ্ঠীয়ে বৃহত্তৰ সংগ্ৰাম গঢ়ি তুলিব, যিটো সংগ্ৰামী নেকি বিজেপি চৰকাৰৰ কাৰণে, বিজেপি ৰাজনীতিৰ কাৰণে এটা প্ৰত্যাহ্বান হৈ পৰিব। তাৰ কাৰণে সাঁওতাল জনগোষ্ঠী, সাঁওতাল ৰাইজ, সাঁওতাল বুদ্ধিজীৱীসকল একত্ৰিত হৈছে, সংগঠিত হৈছে। যিমানখিনি সাঁওতাল জনগোষ্ঠী বিজেপিত আছে, ৰাজনীতিত আছে, তেখেতসকলক 26ৰ আগমুহূৰ্তত যদি বিজেপি গভৰ্ণমেণ্টে সাঁওতাল জনগোষ্ঠীক অধিকাৰ প্ৰদান নকৰে, তেনেহ'লে সমূহ দল সংগঠনক, সমূহ বুদ্ধিজীৱীসকলে বিজেপিৰ পৰা ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাম। আৰু এনেকৈ সাঁওতাল জনগোষ্ঠীৰ একত্ৰীকৰণে বিজেপি চৰকাৰক সম্পূৰ্ণ উৎখাত কৰিব। চিধা কথা, আমাক জনজাতিকৰণ লাগিবই। ক'ব লাগিব যে আজি প্ৰায় 5 কিলোমিটাৰ সমদল কৰি তেওঁলোকে সুন্দৰীৰ পৰা কাজলগাঁৱত গৈছিল আৰু কাজলগাঁৱৰ আয়ুক্ত কাৰ্যালয়ত তেওঁলোকে স্মাৰকপত্ৰ প্ৰদান কৰি এতিয়া তেওঁলোকে পুনৰ আৰু ভূমিপট্টা লগতে জনজাতিকৰণ আৰু লগতে কেইবাটাও দাবীৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। সাঁওতাল জনগোষ্ঠীয় লোকসকলক তেওঁলোকৰ দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰাৰ দাবী উত্থাপন কৰিছে চৰকাৰক। 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি দাবীসমূহ পূৰণ নকৰে তেন্তে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে। আমাক প্ৰতিবাদস্থলীৰ পৰা কিছু পৰিৱেশ দেখুৱালে জয়ন্ত দেৱনাথে।